তোমালোকৰ অনুশীলনী 3C ৰ 5 নম্বৰ কেইটা অৰ্থাৎ লসাগু উলিয়া কেইটা আমি কৰিম। ইয়াৰ আগৰ দিনাখন আমি গৰিষ্ঠ সাধাৰণ উৎপাদক কৰিছিলোঁ। তো এতিয়া আমি লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম। তিনিটা মেথড আছিলে, সেই গোটেইকেইটা মেথডৰ যোগেদি প্ৰথমটো আছিলে সাধাৰণ গুণিতক, 2 নম্বৰটো আছিলে মৌলিক উৎপাদক, 3 নম্বৰটো আছিল চুটি হৰণ নিয়মেৰে। হৈছে, তো আমি এটা এটাকৈ কৰিম। প্ৰথমটো ফাৰ্ষ্টতে কৰিম সাধাৰণ গুণিতক। এইটো তোমালোকে অলৰেডি চাগে জানাই হৈ গৈছা, যদিহে তোমালোকে ভালদৰে ভিডিঅ'বোৰ চাইছা, ঘৰত যদি কৰিব দিয়া মতে কৰিছা। 5 নম্বৰ এটো প্ৰথম প্ৰশ্নটো হ'ল 2, 3, 7 হৈছে। তো ইহঁতৰ তোমালোকে এক্সট্ৰাকৈ কি উলিয়াব লাগিব? গুণিতক উলিয়াব লাগিব। তাৰপিছত চাব লাগিব মিলি থকা গুণিতকটো কি হয়, আৰু সেই গুণিতকটোৰ ভিতৰত আটাইতকৈ সৰুটো হ'ব লাগিব, কাৰণ লঘিষ্ঠ মানে সৰু সংখ্যা হয়। তো লঘিষ্ঠ সাধাৰণ গুণিতক, মিলি থকা গুণিতক কেইটাৰ ভিতৰত আটাইতকৈ সৰুটো। তো 2 গুণিতক কি হ'ব? ফাৰ্ষ্টটো 2 হ'ব। 4 গুণিতক মানে কি আছিলে? 1, 2কে পূৰণ কৰি গ'লে কোনো এটা সংখ্যাৰ লগত যিবোৰ পাওঁ সেইবোৰে হয়। যেনেকৈ 2 এগুণ 2, 2 দুগুণ 4, 2 তিনিগুণ 6, 2 4 গুণ 8, সেই ধৰণৰ নাম্বাৰবোৰ। তাৰপিছত 6, তাৰপৰা 8 আহিব, 10, 12, 14, 16, তো এনেকৈ গৈ থাকিব। হৈছে, তো আমি চাওঁ আৰু লিখি চাওঁ 3, 7ৰ বাবে। যদি আমি মিলা সংখ্যা পাওঁ আমি আৰু লিখি নাথাকোঁ, যদি একো মিলা সংখ্যা নাপাওঁ তেতিয়াতো লিখিব লাগিব, উপায় নাই, হয় নহয়? তো ইয়াৰ ফালে যদি আমি চাওঁ 3, 6, 9, 12, 15, 18, 21, 24, 27 আৰু লিখিবই লাগিব, উপায় নাই, আমি লিখিব লাগিব, কাৰণ পদ্ধতিটো এইটো, কোনো শ্বৰ্টকাট নাই, লিখিবতো লাগিবই। তো আমি ইমানখিনিলৈকে লিখোঁ, হ'ল। এইফালে মানে আৰু আছে তোমালোকৰ। তো আমি 2টোৰ কাৰণে আৰু কেইটামান লিখি লওঁ। 2টোৰ কাৰণে 16 পালোঁ ন, আমি 18 লিখোঁ। তাৰপৰা 20 আহিব, 22, 24, 26, 28, 30, 32, 34, 36, 38, 40, 42 হ'ল। কাৰণ ইফালে আমি আৰু লিখিব পাৰিম, কিন্তু আমি ইমান লিখি নাথাকোঁ, কাৰণ ইহঁতৰ লসাগু 42 আহিব। তো আমি 42লৈকে লিখি লৈছোঁ। তাৰপৰা 7ৰ কাৰণে যদি লিখোঁ 7, 14, 21, 28, 35, 42, তাৰপৰা ইয়াত আৰু কেইটামান আমি লিখিব পাৰিম, 49, তো এনেকৈ হৈছে। তো দেখিছা বহুত নাম্বাৰ আমাৰ লিখিবলগীয়া হৈ গ'ল, হয় নহয়? কাৰণ আমি মিলা সংখ্যাটো পোৱা নাই, সেইকাৰণে আমি লিখিয়ে থাকিব লাগিব যেতিয়ালৈকে মিলা সংখ্যাটো তোমালোকে নাপাবা। তো এতিয়া যদি চোৱা, ইয়াত এটা সংখ্যাই মিলি আছে, সেইটো হ'ল 42। হৈছে, গতিকে সাধাৰণ গুণিতক কি হ'ব তোমালোকৰ? 42 হৈছে, সাধাৰণ গুণিতকটো 42। তো ধৰি লোৱা ইয়াত এতিয়া এটা সংখ্যাই মিলি আছে, যদি 2-3টা সংখ্যা মিলি থাকিল হয় তেতিয়াহ'লে আমাৰ সাধাৰণ গুণিতক বেছি হ'ল হয়। যিহেতু ইয়াত এটা সংখ্যাই মিলি আছে, তো আমি এটাকে ল'ম, আৰু এইটোৱে তোমালোকৰ কি হ'ব? লসাগু হ'ব। যদিহে 2-3টা সংখ্যা মিলি থাকিলে হয়, তাৰ ভিতৰত আমি আটাইতকৈ সৰুটো ল'লোঁ হয়। যিহেতু এটা সংখ্যাই মিলি আছে, গতিকে এটা সংখ্যা মিলি আছে যেতিয়া সেইটোৱে কি হ'ব? সৰু হ'ব, লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব। ইফালে যদি তোমালোকে লিখি লিখি গৈ থাকা আৰু মিলা সংখ্যা পাই গৈ থাকিবা। হৈছে, কিন্তু আমাৰ ইমান লিখা দৰকাৰ নাই, আমাৰ কাম হ'ল লসাগুটো উলিওৱা। এতিয়া তোমালোকে চাগে ভাবিছা এনেকে আমি কিমান লিখিম, হয় নহয়? তো এনেকে আমি নিলিখাৰো এটা মেথড আছে। কি কৰিব পাৰোঁ? এই মাজৰ যিবোৰ সংখ্যা লিখিছোঁ ন, সেইবোৰ সংখ্যা আমি নিলিখি এনেকে ডট ডট দি পেলাই ডাইৰেক্ট 42 লিখি দিবও পাৰোঁ। তাৰ কাৰণে তোমালোকে আগতীয়াকৈ জানিব লাগিব যে নাম্বাৰকেইটাৰ লসাগুটো অমুক আহিব। হৈছে, তো প্ৰেক্টিচ কৰিলে আহি থাকিব। তো বি নাম্বাৰটো কৰিম, তাৰপৰা বি নহয় 2 নাম্বাৰটো। 3 নাম্বাৰটো তোমালোকে নিজে কৰিবা। 10, 15, 20 হৈছে। তো ইয়াৰ যদি আমি লসাগু চাওঁ, ইয়াৰ লসাগু আহিব আমাৰ 60 আহিব। এইটোতো আমি লিখিব পাৰিম বাৰু। তো 10টোৰ কাৰণে প্ৰথমে কৰিম। 10টোৰ কাৰণে কি হ'ব? 10 আহিলে, 20 আহিব, 30 আহিব, 40, 50, 60, 70, 80, তো এনেকৈ গৈ থাকিব, হ'ল। তাৰপিছত আমি 15ৰ কাৰণে লিখিম। 15, 30, 45, 60, 75, তাৰপিছত 90, তো এনেকৈ গৈ থাকিব, হ'ল।
তো এটা লিমিটলৈকে লিখিবা তাৰপিছত যদি তোমালোকে আৰু লিখিব বিচাৰা লিখিব পাৰা তাত কোনো প্ৰব্লেম নাই কিন্তু ইমানবোৰ লিখি এনে টাইম লছ কৰা দৰকাৰ নাই চাবা কিবা সংখ্যা মিলিছে নেকি মিলা দেখা পালে তাৰ পৰা নিলিখিবা খালী ঠাইত হৈ যাবা যদি পিছত নিমিলে আকৌ যদি লিখিবৰ কাৰণে ঠাই থাকে তো ইয়াত দেখিছা ইয়াত 60 টো সবতে আছে দেখিছা তো এইফালে যদি আৰু লিখি লিখি গৈ থাকা তোমালোকে আৰু কেইটামান মিলা পাবা চোৱা মোক কৈ দিছো 90 100 110 আৰু এইখিনি কি হ'ব তোমালোকে 120 তো ইয়াতো যদি চোৱা 90 পিছত কি হ'ব তোমালোকৰ 105 120 আৰু ইফালে গ'লে 135 তো এনেকে এনেকে গৈ থাকিব পাৰে ঠিক আছে ঠাই থাকাৰ কাৰণে মই আৰু কেইটামান লিখি দিলো তো ইফালে যদি চোৱা 120 অলৰেডি আছে 140 তো ইয়াত চোৱা তোমালোকৰ মিলি আছে দুটা আৰু লিখিলে আৰু মিলা ওলাব আমি যদি এইখিনিতে সমাপ্ত কৰি দিলো হয় এইখিনিতে সমাপ্ত কৰি দিওঁ তেতিয়া আমাৰ মিলা সংখ্যা এটাই পালো হয় তো আৰু লিখাৰ কাৰণে আমি আৰু মিলা পালো তো এতেকে কি হ'ব তোমালোকৰ সাধাৰণ গণিতক ধৰি লও ইয়াত দুটা পালে এটাটো হ'ল 60 60 আৰু 120 হল এতিয়া চাব লাগিব ইহঁতৰ ভিতৰত সৰু কোনটো সৰুটো হ'ল 60 গতিকে লসাগু তোমালোকৰ কি হ'ব 60 কাৰণ প্ৰথমটো উলিয়াব লাগিব তোমালোকে সাধাৰণ গণিতক তো সাধাৰণ গণিতক ওলোৱাৰ পিছত যদি দুই তিনিটা সাধাৰণ গণিতক আহি যায় তো সেইকেইটাৰ ভিতৰত আটকৈ সৰু যিটো সাধাৰণ গণিতক হ'ব সেইটোৱে হ'ব তোমালোকৰ লসাগু তাৰপিছত তিনিটো নিজে কৰিবা মই বি নাম্বাৰটো কৰিছো বি নাম্বাৰটো তোমালোকক কি কৰিব দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ধাৰা তোমালোকক লসাগু উলিয়াব দিছে প্ৰথম প্ৰশ্নটো হ'ল 36 45 আৰু 60 তো তোমালোকৰ যদি মনত আছিলে আমি যেতিয়া মেথডখিনি পঢ়িছিলো তাত আমি মৌলিক উৎপাদকৰ ধাৰা আমি লসাগু উলিয়াইছিলো নিয়ম কিটা যদি ঘৰত প্ৰেক্টিছ কৰিছা মনত থাকিব তো আমি এটা হেতু পদ্ধতিৰে কৰিম তো তাৰ বাবে ফাৰ্স্ট আমাৰ কাম কি হ'ব যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটো আমি কি উলিয়াই ল'ব লাগিব মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব যেনে ধৰি লওক 36 টো আমি প্ৰথমে কিহেৰে হৰণ কৰিব লাগিব 2 এৰে 2 টো এটা মৌলিক সংখ্যা 2 এৰে হৰণ কৰিলে 18 বা যাব তো 18 টোকো আকৌ মৌলিক সংখ্যা হৰণ কৰিব লাগিব সব মৌলিক সংখ্যা হৰণ কৰিব লাগিব 2 এৰে যাব 9 এটা 9 টোক 2 এৰে হৰণ কৰিব পাৰিবা জানো নোৱাৰিবা গতিকে কিহেৰে হৰণ কৰিব লাগিব 3 এৰে 3 3 গুণ 9 তো ইয়াত যদি চাওঁ 2 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 36 গতিকে লিখিব পাৰিবা 2 হল তো এনেকে আমি মৌলিক সংখ্যাত লিখিব পাৰো তাৰপৰা আহিলে 45 45 টো আমি কেনেকৈ লিখিব পাৰিম এনেকুৱাকে লিখিব পাৰিম ঠিক আছে 3 3 গুণ 9 9 5 গুণ 45 তোমালোকে যে এনেকে ডাইৰেক্ট কৰিব নোৱাৰা এনেকে কৰি চাব পাৰা ঠিক আছে তো এটো মই যেহেতু জানাৰ কাৰণে মই এনেকে কৰি থাকা নাই এনি টাইম বেছি যাব হয় না তোমালোকে এনেকে কৰি চাব পাৰা তো 60 টো যদি আমি কৰো 2 এৰে যাব 30 বা হৰণ তাৰপৰা 2 এৰে যাব 15 বা হৰণ 3 পূৰণ 5 তো এনেকে আমি মৌলিকত ভাঙিব পাৰো এটো চোৱা 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 তো ইহঁতৰ এতিয়া লসাগু কেনেকে ওলাব তো মই কি কৈছিলো গোটেই তিনিটা লাইনতে যিমানটা লাইন থাকে প্ৰতিটো লাইনতে মিলি থকা আছে নেকি কিবা চাবা তো ইয়াত চোৱা কি মিলি আছে তোমালোকৰ দুইটো চোৱা দুইটো ইয়াত আছে ইয়াত নাই ইয়াত আছে হয় এটা লাইনত নাই কিন্তু তিনি চোৱাচোন তিনি এটা তিনি ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে মানে তিনি এটা সবতে মিলি আছে তো সেই প্ৰথমে সেই সংখ্যাটো লিখিবা হল তাৰপিছত আৰু কিবা সংখ্যা মিলি আছে জানো নাই একো সংখ্যা মিলি থকা যিহেতু তিনিটো গোটেই তিনিটা লাইনতে আছে সেইটো আমি অলৰেডি লিখিলো এতিয়া চাবা দুটা লাইনত কিবা মিলি আছে নেকি চোৱা দুইটো ইয়াতো আছে দুটা লাইনত এটাই নাম্বাৰ আছে গতিকে এইটো লিখি দিয়া তাৰপিছত এইটো চোৱা ইয়াতো আছে তো এটা লিখি দিয়া তাৰপিছত গ'ল তোমালোকৰ এটা তিনিটো অলৰেডি ইয়াৰ পৰা গুচি গ'ল হয় নহয় এইটো এনেকে আহি পেলা এনেকে আহি এইটো তিনি আমি ইয়াত অলৰেডি লিখিলো তাৰপৰা বাকি থাকিলে কি এইটো তিনি এই দুটা আছে ন দুটা লাইনৰ এইটো আৰু এইটো তো এইটোৰ পৰা তোমালোকে এটা লিখি দিয়া হল তাৰপিছত বাকি থাকিল তোমালোকৰ 5 5টো ইয়াতো আছে দুটা 5 আছে তাৰ পৰা তোমালোকে এটা লিখি দিবা মেথডটো পঢ়াওতেও কৈছো গম পাইছাই চাগে তো এতিয়া গোটেইকেইটা তোমালোকে আৰু কিবা সংখ্যা বাকি ৰল জানো নাই ৰোৱা নেকি কাৰণ এই তিনিটো প্ৰথমে আমি এনেকে লিখিলো হল তাৰপিছত এইটো মিলাটো ইয়াত লিখিলো এইটো আৰু এইটো মিলিছে এইটো ইয়াত লিখিলো তাৰপিছত এইটো তিনি ইয়াৰ লগত মিলিছে তো এইটো আমি লিখি দিলো এই 5টো ইয়াৰ লগত মিলিছে ইমান হৈ গ'ল তাৰপৰা এইকেইটা এতিয়া পূৰণ কৰিলা 3 2 গুণ 6 6 2 গুণ 12 12 5 গুণ 60 60 3 গুণ 180 হৈছে তাৰমানে তোমালোকৰ লসাগু কিমান আহিব 180 আহিব
তাৰপিছত আমি বি 2টো কৰিম 2 নম্বৰটো হ'ল তোমালোকৰ এবাৰ তোমালোকৰ 4টা নাম্বাৰ দিছে তো ইয়াত তোমালোকক 4টা নহয় 5টা নাম্বাৰ দিছে ইয়াত তোমালোকক যিমান ইচ্ছা সিমান নাম্বাৰ দিব পাৰা অকল যে 3টা নাম্বাৰই দিব বা 2টা নাম্বাৰ দিব তেনেকুৱা কোনো কথা নাই হৈছে 12 18 24 30 36 তো নাম্বাৰ কিটা হ'ল আমাৰ এনেকুৱা তো এতিয়া আমি এটা এটাকে কি কৰিব লাগিব মৌলিক উৎপাদকত ভাঙিব লাগিব 12টো আমি কি ভাঙিব পাৰিম চোৱা 2 2 4 3 এটো আমি এনেকুৱাকে লিখিব পাৰিম তো তোমালোকে যদি ডাইৰেক্ট এনেকে লিখিব নোৱাৰে তোমালোকে অলপ আগত দেখুৱা নিচিনাকে কৰি চাব পাৰা যেনেকে এনেকে কৰিব পাৰা 12টোক 2 এৰে হৰণ গলে 6 বাৰ হৰণ যাব তাৰপা আকৌ 6টোক 2 3 বাৰ যাব হৈছে তো 2 2 4 4 3 6 তো হেতুকে মই ইয়াত লিখিছো তাৰপা 18টো কি হ'ব 18টো এনেকুৱাকে লিখিব পাৰিবা 2 3 6 3 6 3 18 আৰু এই গোটেইবোৰ মৌলিক সংখ্যা হ'ব লাগিব তাৰপিছত 24টো তোমালোকে কেনেকে লিখিব পাৰিবা এই নিচিনাকে 2 2 4 4 2 8 8 3 24 30টো যদি চোৱা 30টো কেনেকে লিখিব পাৰিবা 2 3 6 6 5 30 5টো তোমালোকৰ মৌলিক সংখ্যা হয় তাৰপা 37টো কেনেকে লিখিব পাৰিবা 2 18 37 হয় তাৰপিছত 2 9 18 হয় 3 3 9 তেকিটা এটা পূৰণ কৰিছো 37 আহে না 2 2 4 4 3 12 12 3 37 এটা তোমালোকৰ লসাগুটো কেনেকে ওলাব প্ৰথম কি চাব লাগিব গোটেই কিটাতে কিবা মিলি আছে নেকি সংখ্যা হেতু বিচাৰিব লাগিব কিবা সংখ্যা গোটেইবোৰতে মিলি আছে নেকি চোৱা 2 গোটেই কিটাতে আছে দেখিছা তাৰ মানে তোমালোকে এটা 2 ইয়াত লিখিব লাগিব তাৰ পিছত চোৱা এটো 2 আছে 2 তাৰপা আৰু সবতে 2 নাই 2 সবতে এবাৰে আছে 3টো চেক কৰা এই 3টো ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে মানে এটা 3 সবতে আছে তো হেতু তোমালোকে লিখি লোৱা হল তো এতিয়া প্ৰথম 12টোৰ ক্ষেত্ৰত অকল এটা 2 বাকি আছে আৰু এটো কাম হৈ গল এটো কামো হৈ গল তো এটো বাকি আছে হয় নহয় এতিয়া চোৱা তোমালোকে 2 এটো 2 আৰু এটো 2 হয় এটো 2 আৰু এটো 2 মিলি আছে তাৰ পৰা আমি এটা লিখিব পাৰিম হল তাৰ মানে এইখিনি কাম আমাৰ শেষ হ'ল অলৰেডি তাৰ পিছত বাকি থাকিলে আমাৰ 3টো এই লাইনটো যদি চোৱা এটো কামটো অলৰেডি আমাৰ শেষ হৈছে ন আমি এইখিনি মিলাৰ পৰা এটা লৈছিলো তাৰপা এই 3 এটাৰ কাম শেষ হৈছে কাৰণ এটো 3 এনেকে মিলি আছিল তো আমি এটা 3 লিখিছো তো এই 3টো কাম বাকি আছে এই 3টো কোন মিলি আছে চোৱা এই 3টো ইয়াতো আছে ইয়াতো এটা 3 বাকি আছিল ন হয় নহয় গতিকে দুটা 3 মিলি থকাৰ পৰা আমি এটা 3 লিখিম হল তাৰ পিছত যদি তোমালোকে চোৱা এই 2টো কাম শেষ হৈছিল কাৰণ আমি এনেকে এটো আৰু এটো মিলি আছিল এই তিনটা এটো মিলি থকা কাৰণে আমি এবাৰ লিখিছিলো তো এতিয়া এই 2টো বাকি আছে না তো এই 2টো কবাত আৰু কাৰোবাৰ লগত মিলি আছে না কাৰো লগতে মিলি থকা নাই না যেহেতু মিলি থকা নাই যদি অকলশৰীয়া হৈ থাকে তেতিয়া তোমালোকে ইয়াত নমাই আনি পূৰণ কৰি দিবা তাৰ পিছত এই 3টো কাম শেষ হৈছিল তাৰ পিছত এই 3টোৰ কাম শেষ হৈছিল এটো শেষ হৈছে বাকি আছে এতিয়া অনলি 5টো তো 5টো এনেকে মিলাই চাব লাগিব এটো অকমান বেছি যদি সংখ্যা দিয়ে তেতিয়া তোমালোকৰ অলপ প্ৰবলেম হ'ব পাৰে তো ভালদৰে চাব লাগিব কোন কিটা তোমালোকে নমাই লৈ আহিলা মুঠতে যিমান কিটা সংখ্যা দিয়া থাকে সবতে প্ৰথম চাব লাগিব সবতে মিলি থকা কিবা সংখ্যা আছে নেকি হেতু লিখিবা তাৰ পিছত চাবা কবাত দুটা তিনটা মিলি থকা হলেও নামি আহিব যদি তিনটা মিলি থাকে তিনটাৰ ভিতৰত তুমি এটাহে লিখিব পাৰিবা বা দুটাও যদি মিলি থাকে এটাহে লিখিব পাৰিবা যদি কোনোবাটো এনেকুৱাকে ৰৈ যায় যে কাৰো লগতে নিমিলে তো তেতিয়া তুমি হেতু এবাৰহে লিখিব পাৰিবা তো এতিয়া এইকিটা পূৰণ কৰি চোৱা 2 3 6 6 2 12 12 5 60 আৰু 60 আৰু 3 2 6 360 হ'ব এইটো এনসাৰ 360 এটো পূৰণ কৰিলে তোমালোকৰ উত্তৰ আহিব 360 এনসাৰটো এবাৰ চেক কৰি চাও ঠিক আছে তো 360 ওলাইছে তো দেখিছা যেতিয়া নাম্বাৰ তোমালোকক অলপ বেছিকে দিব তেতিয়া তোমালোকৰ অলপ প্ৰবলেম হ'ব হেতু অকমান মনত ৰাখিবা তো এটো আছিল পাঁচটা সংখ্যাৰ মই অলৰেডি কৰি দিলো এটা তো এটা তোমালোকৰ বাবে থাকিব এটো কৰিবা 3 নম্বৰটো কৰিবা 45 100
এইটো মই কৰি দিছোঁ বাৰু, এইটো মই কৰি দিছোঁ। 3 নম্বৰটো মই কৰি দিম, তোমালোকে এইটো কৰিবা, 4 নম্বৰটো কৰিবা আৰু এইটো তোমালোকে নিজে কৰিবা, হৈছে? তো মই এইটো কৰি দিছোঁ 3 নম্বৰটো। 45 105 তাৰপিছত আৰু 165 হ'ল। তো এইটো আমি এতিয়া উৎপাদকত উলিয়াব লাগিব। উৎপাদকত উলিয়াবৰ কাৰণে 45 তো কি হ'ব, 3 15 2ৰে নাযাব। চোৱা 45টো তোমালোকে যদি ইয়াত কৰিবলৈ যোৱা 2ৰে হৰণ নহয়, 45টো 3ৰে হৰণ হ'ব। 3 15 গুণ 45, 15 আকৌ 3 5 গুণ 15, হৈছে? তাৰ মানে কি লিখিব পাৰিবা, 3 3 গুণ 9, 9 5 গুণ 45। তাৰপৰা 105টো তোমালোকে কেনেকৈ লিখিব পাৰিবা, এইটো 105টো তোমালোকৰ 2ৰে হৰণ নহয়, 2ৰে হৰণ কৰি চাব পাৰা, কিন্তু 2ৰে হৰণ নাযাব। তো 3ৰে যাব, 3 3 গুণ 9 আৰু 3 5 গুণ 15। তাৰপিছত আকৌ এতিয়া 35টো কিহেৰে হৰণ যাব, 5ৰে হৰণ যাব, 5 7 গুণ 35। গতিকে এইটোত হ'ব তোমালোকৰ 3 পূৰণ 5 পূৰণ 7 হ'ল। তাৰপিছত থাকিলে 165। 165টো যদি কৰা তোমালোকে, এইবোৰ মই এনেকৈ কৰি চাইছোঁ, দেখিছা? কাৰণ এইটো মুখতে কৰিলে ভুল হোৱাৰ চান্স থাকে, কাৰণ নাম্বাৰটো ডাঙৰ হয়, সৰু নাম্বাৰ মুখতে কৰিব পৰা যায়। তো এইটো যদি আমি কৰোঁ, 3ৰে যাব, এইটোকো 2ৰে নাযায়। এককৰ ঘৰত যদি 5 দেখা পোৱা ন, 2ৰে হৰণ নাযায়, সেইটো মনত ৰাখিবা। কাৰণ আমি যেতিয়া বিভাজ্যতা ধৰ্ম পঢ়িছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ 2ৰে হৰণ হ'বলৈ হ'লে এককৰ ঘৰতো 2ৰে হৰণ যাব লাগিব। ইয়াত 5টো 2ৰে হৰণ নহয়, গতিকে নাম্বাৰটো 2ৰে হৰণ নহ'ব। এতিয়া এইটো 3 5 গুণ 15 আৰু উকলিব 15 হ'ব, 3 5 গুণ 15। এতিয়া 5 15টো আকৌ কিহেৰে হৰণ যাব, 4ৰে হৰণ তোমালোকে কৰিব নোৱাৰাই। কিহৰ কাৰণে, আমি মৌলিক সংখ্যা বিচাৰি আছোঁ, গতিকে মৌলিক সংখ্যাহে হৰণ কৰিব পাৰিবা। তো 5ৰে হৰণ যাব 11ৰ পৰা। তো এতিয়া চোৱা, 3 পূৰণ 5 পূৰণ 11। তো ইহঁতৰ লসাগু কি হ'ব তোমালোকৰ, এতিয়া আমি কি চাব লাগিব, 3টা নাম্বাৰ আছে, গোটেইকেইটাৰে মিলি থকা কিবা আছে নেকি? এই 3টো চোৱা, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো, গতিকে এবাৰহে লিখিব পাৰিবা, হ'ল। তাৰপিছত চোৱা, 5টো ইয়াতো আছে, ইয়াতো আছে, ইয়াতো, গোটেইকেইটাতে আছে, তো তাকো তোমালোকে এবাৰহে লিখিব পাৰিবা। তো বাকী থাকিল কি, এই 3টো অকলশৰীয়া হৈ গ'ল, তো সেইটো আমি নমাই আনিব লাগিব। 7টো অকলশৰীয়া হৈ গ'ল, সেইটোও নমাই আনিব লাগিব। 11টো অকলশৰীয়া হ'ল, সেইটোও আমি নমাই আনিব লাগিব, হৈছে? তো এতিয়া এইখিনি পূৰণ কৰি দিয়া। পূৰণ কৰিলে কি হ'ব, 3 5 গুণ 15, 15 3 গুণ 45, 7 11 গুণ 77। গতিকে এইটো পূৰণ কৰিবলৈ ডাঙৰ পূৰণ হ'ল অকণমান। 5 7 গুণ 35ৰ 5 উকলিল 3, 5 7 গুণ 35 38, 4 7 গুণ 28 উকলিল 2 30, 5 8 16 উকলিল 1 4 3465। তো এইটো এনচাৰ আহিব, এইটো, হৈছে? মই এনচাৰটো চেক কৰি দিছোঁ, কাৰণ ডাঙৰ সংখ্যা আহিছে অকণমান। ঠিকে আছে, 3465। তো এতিয়া তোমালোকৰ থাকিলে সেই দুটা অংক তোমালোকে নিজে কৰিবা। ইয়াৰ 3 নম্বৰটো আৰু ইয়াৰ 4 নম্বৰটো। বাকী ছুটি হৰৰ নিয়মটো আমি বেলেগ এটা ভিডিঅ'ত কৰিম।